ইতিমধ্যে মই বহুবাৰ এই কথাখিনি কৈছোঁ কিহৰ কাৰণে পদত্যাগ কৰিবলগীয়া মাধ্যমেৰে কৈছোঁ যে দলটোৰ যি বুনিয়াদী সিদ্ধান্ত আছে দলটোৰ যিটো উদ্দেশ্য আৰু লক্ষ্য ৰাখি অসমৰ চৰকাৰে জাতিসভা মানুহে জনাই মোৰ অনুভৱ হৈছে যে বৰ্তমান সেই নীতি সেই আদৰ্শ দলটোত কিছু ব্যক্তিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা যেন মোৰ অনুভৱ হৈছে আৰু এই মুহূৰ্তত দেশ তথা ৰাজ্যৰ যি পৰিস্থিতি বিজেপিৰ দৰে সাম্প্ৰদায়িক শক্তি এটা বিজেপিৰ দৰে ফেচিষ্ট চৰিত্ৰৰ এটা ৰাজনৈতিক দলে সমগ্ৰ অসম তথা ভাৰতবৰ্ষক অশান্ত কৰিছে ধাৰ্মিকভাৱে মানসিকভাৱে শাৰীৰিকভাৱে চাৰিওফালৰ পৰাই অৰ্থনৈতিকভাৱে টঙা কৰি পেলাইছে গতিকে এই ফেচিষ্ট চৰকাৰখনক যদি ৰুধিব লগা হয় যেনেদৰে 200 বছৰীয়া ব্ৰিটিছ শাসন ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছ দলে উৎপাৰি পেলাইছিল ঠিক তেনেদৰে ফেচিষ্ট সাম্প্ৰদায়িক এই চৰকাৰখনক উৎপাবৰ কাৰণে জাতীয় কংগ্ৰেছৰ বাহিৰে অন্য কোনো শক্তি নাই আৰু জাতীয় কংগ্ৰেছ এইকাৰণেই মোৰ ভাল লাগিলে যিটো দলত সকলো জাতি জনগোষ্ঠীৰ সকলোৰে পয়োভৰ আছে সকলোৰে প্ৰতিনিধিত্ব আছে সকলোকে লগ হৈ একলগে এক হৈ বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰাত সংকল্প আছে সেইকাৰণে জাতীয় কংগ্ৰেছক লৈ মই যোগদান কৰিছোঁ সন্মানীয় ধুবুৰীৰ সাংসদ 3 বাৰৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী চামগুৰি সমষ্টিৰ 5 বাৰৰ বিধায়ক সন্মানীয় ৰকিবুল হুছেইন সাহেবৰ নেতৃত্বত আজি যোগদান কৰিলোঁ আৰু এই চেগতেই মই প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি প্ৰদেশ কংগ্ৰেছৰ মাননীয় কাৰ্যকৰী সভাপতি প্ৰদেশ কংগ্ৰেছৰ মাননীয় বিষয়ববীয়াসকল সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদীপ বৰদলৈ ডাঙৰীয়া আৰু কংগ্ৰেছৰ জ্যেষ্ঠ যিসকল নেতৃবৰ্গ আছে তেওঁলোকলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু দলত যোগদান কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই যি মোক সহায় জনাইছিল তাৰ বাবে তেওঁলোকৰ ওচৰত দল যিহেতু ৰাজনীতি কৰা মানুহ ৰাজনীতিৰ লগত জড়িত মানুহৰ হৈ কাম কৰি ভাল পাওঁ কাম কৰিবই লাগিব কংগ্ৰেছ দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব আগতে যেনেদৰে নিষ্ঠা সহকাৰে পালন কৰিছিলোঁ অনাগত সময়তো কংগ্ৰেছ দলৰ হৈ কংগ্ৰেছ পৰিয়ালৰ হৈ কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ অসম কংগ্ৰেছৰ হৈ যি দায়িত্ব দিয়ে নিষ্ঠা সহকাৰে ৰাইজৰ হৈ কংগ্ৰেছৰ হৈ এই কামখিনি কৰিব আপুনি যিটো শীৰ্ষ পৰ্যায়ৰ নেতা আছিলে এই আপোনাৰ বহুত সমনি আছে বা লগৰী আছে তেওঁলোক কোনোবা আৰু অহাৰ সম্ভাৱনা আপুনি মোক যিহেতু যোৱাকালি প্ৰায় 8:30মান বজাত সন্মানীয় সাংসদ ডাঙৰীয়াই ক'লে যদি অলপ সময় পালোঁহেঁতেন তেতিয়াহ'লে আপোনালোকে দেখিব এতিয়াও মই যোৱা ৰেজিগনেশ্যনৰ পিছত মই ৰাতি 3টা বজালৈকে মোবাইল ফোন ৰিচিভ কৰিব পৰা মোৰ কেপাচিটি আছে মানে পাৰ মূৰ্তে ইমানেই কল সোমাইছিলে হোৱাটছআপ ব্লক হৈ আছে তো আছে সময় আছে সময়ৰ লগে লগে আপোনাৰ নেতৃত্বত তেওঁলোকে যোগদান কৰিব নিশ্চিতভাৱে সময়ৰ লগে লগে